এইখন ঠাইতে মই উপস্থিত আছোঁ। প্ৰশাসনৰ সৈন্যবিলাক আহি ইয়াত বাহৰ পাতিছে। মই দুই একাষাৰ এই চৰকাৰৰ যিটো উচ্ছেদ অভিযানৰ যিটো নিৰ্দেশ দিয়া হৈছিল, এই নিৰ্দেশ মানি পেলাই আমাৰ এই চাপৰি জনসাধাৰণে কেনেকুৱা এই নিৰ্দেশটো মানি লৈছে, মই দুই একাষাৰ তেখেতৰ পৰা জনসাধাৰণৰ পৰা জানিবলৈ চেষ্টা কৰিম। চৰকাৰে যিটো জাননী দিছে উচ্ছেদৰ কাৰণে যিটো জাননী দিছে, দেখিছোঁ উচ্ছেদ অভিযান চৰকাৰৰ প্ৰশাসনৰ আৰম্ভ কৰাৰ আগতেই মানুহবিলাকে নিজৰ ঘৰ ভাঙি পেলাই লৈ গুচি গৈ আছে। মানে মানুহে পূৰ্ণ সহযোগিতা গ্ৰহণ কৰিছে নেকি? হয়, পূৰা পূৰ্ণ সহযোগিতা কৰিছে। নিজৰ ঘৰ বাৰী নিজে ভাঙি লৈ গৈছে আৰু চৰকাৰে যিটো হেৰি দিছে সেইটো ৰাইজে মানি লৈছে খুব সুন্দৰ কৰি মানি লৈছে। সিহঁতে জানেই যে আমাৰ ইয়াৰ পৰা উঠিব লাগিবই। যেতিয়া চৰকাৰে আদেশ দিছে তেতিয়া সিহঁতৰ নিজৰ সামগ্ৰী ঘৰ বাৰী ভাঙি গুচি গৈ আছে। আৰু এটা কথা জানিব বিচাৰিম, এই চৰকাৰী যিখিনি এলেকাত মানে নিৰ্দেশ জাৰি কৰিছে উচ্ছেদ অভিযান কৰিবৰ কাৰণে, তাত ভালেখিনি আপোনাৰ চৰকাৰী স্কুল আছে। এতিয়া তাত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়ি আছিল, তেখেতৰ ভৱিষ্যতৰ কাৰণে আপুনি চৰকাৰলৈ কি আহ্বান জনাব? আহ্বান মানে এইটোৱে, উচ্ছেদ অভিযান চৰকাৰে চলাইছে, কিন্তু চৰকাৰে যাতে এই ছাত্ৰখিনি ইয়াৰ পৰা হয়তো গুচি গৈ আছে, মাদ্ৰাছা মছজিদবিলাক কিন্তু এইখিনি আপোনাৰ শিক্ষাৰ এটা হেৰি আছে। এতিয়া চৰকাৰে কি পদক্ষেপ লয় আৰু ৰাইজে কি কয় তাৰে লৈ আশা আছে। মই এতিয়া উপস্থিত আছোঁ লাওখোৱা অভয়াৰণ্যৰ বাগা ঠাকুৰ চাপৰিত। চৰকাৰে যিটো উচ্ছেদ অভিযানৰ নোটিছ জাৰি কৰিছে, তাৰ ভিতৰত ভিত্তি কৰি এইখন অঞ্চলৰ ৰাইজবিলাকে এই জাননীৰ সাহসী জনাই নিজে তেখেতৰ গৃহবিলাক ভাঙি পেলাই লৈ গুচি গৈ আছে। কিন্তু তাত এটা কথা হৈছে, এই যিখন অঞ্চলত অভিযান চলি আছে তাত বহু সংখ্যক চৰকাৰী বিদ্যালয় আছিল, তাত বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছিল। এতিয়া যে স্কুলবিলাক ভাঙি দিয়া হৈছে, ল'ৰা ছোৱালীবিলাক ক'ত পঢ়িব? ইয়াৰ কাৰণে দুই এষাৰ আপুনি চৰকাৰলৈ কি আহ্বান জনাব? পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আমাৰ চৰ অঞ্চলত বহুতো স্কুল আছিল। আমাৰ এই বাগাটাবু চৰৰ স্কুলত 380জন ছাত্ৰ ছাত্ৰী আছিল। এই ছাত্ৰ ছাত্ৰীটোৰ ভৱিষ্যত এতিয়া কি হ'ব, এইটো যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবে চাই, যাতে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতখিনি চাই পেলাই আমাক যাতে পুনৰ সংস্থাপন দ্বিতীয়বাৰ দিয়ে। আৰু মই এই বাগাটাবু চৰৰে এজন বাসিন্দা, মই এজন বিকলাংগ মানুহ। মোৰ দুটা ল'ৰা আৰু এটা ছোৱালী আছে। মই এতিয়া মোৰ যিটো ল'ৰাক মই পঢ়াই আছোঁ, ছোৱালীক পঢ়াই আছোঁ, মই এতিয়া আৰু পঢ়াব নোৱাৰিম, কাৰণ মই বিকলাংগ মানুহ। মই এটা মেকানিক দোকান দি মই যেনে তেনে পোহপাল দি মই ল'ৰা ছোৱালীবিলাকক পঢ়াই আছিলোঁ। এতিয়া মই কেনেকৈ চলিম, কি কৰিম, যাতে সেইটোৱে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আহ্বান জনাওঁ বা অনুৰোধ জনাওঁ, যাতে মোক কিবা এটা সুব্যৱস্থা কৰি দিয়ে। আৰু আমাৰ চৰ চাপৰি অঞ্চলৰ যিবিলাক মানুহ আছে উচ্ছেদ কৰি দি আছে, উচ্ছেদক আমি বিৰোধী নহওঁ, কাৰণ যিটো উচ্ছেদটো আপোনালোকে পূৰ্ণ সঁহাৰি জনাইছে ন? হয়, মই পূৰ্ণ সঁহাৰি জনাইছোঁ, কাৰণ এইটো হাইকোৰ্টৰ অৰ্ডাৰ মতে মাননীয় মুখ্যমন্ত্ৰী চাহাবে উচ্ছেদটো চলাই আছে। যাতে মাননীয় মুখ্যমন্ত্ৰী চাহাবে আমাক দ্বিতীয়বাৰ পুনৰ সংস্থাপন দি আমাক যাতে সঁহাৰি জনায় বা আমাক যাতে সহায় কৰে, এইখিনি মই মোৰ মুখ্যমন্ত্ৰী চাহাবৰ ওচৰত আহ্বান জনাইছে। যেনে আপোনালোকে যিখিনি মানুহ মানে উচ্ছেদৰ সন্মুখীন হৈছে, আপুনি চৰকাৰক এইটো অনুৰোধ জনাইছে তেখেতসকলক পুনৰ সংস্থাপন দিয়া যেন। মানে এইটোৱে কথা যে আমাৰ উচ্ছেদটো যে হৈছে এইটো ঠিকেই, কিন্তু আমি বিৰোধী নহয়। কিন্তু কথা হ'ল মানে আমাৰ পুনৰ সংস্থাপন, বহুত মানুহৰ মাটি বাৰী একো নাই। মানুহ ইফালে গৈ মানে খোৱা পানী কি খাব, কি কৰিব, মানে মানুহ বহুত টেনশ্যনত আছে। সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ তাত আমাৰ অনুৰোধ যে দ্বিতীয়পক্ষে কিবা এটা সংস্থাপন দিয়ে। এয়া দেখিছে, স্থানীয় ৰাইজসকলে কৈ আছে চৰকাৰৰ যিটো উচ্ছেদ অভিযানৰ জাননী আছিল, এই জাননীটো সিহঁতে পূৰ্ণ সহযোগিতা কৰিছে। তেখেতৰ মুখ্যমন্ত্ৰীলৈ